সম্মিলন ক'ব লাগিব যে আজি ৰাতিপুৱা ৮ বজাৰ লগে লগে চিৰাং জিলাৰ কাজলগাঁওস্থিত যে জিলা কেন্দ্ৰত যি ভোট কেন্দ্ৰ ভোট গণনা কেন্দ্ৰ তাতে ভোট গণনা আৰম্ভ হ'ব আৰু ৩১ নং চিডলি সমষ্টিত এইবাৰ তিনিগৰাকীকৈ প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিলে। তাৰে মাজত যদি ক'ব লাগিব উল্লেখযোগ্য হৈছে NDA মিত্ৰজোঁটৰ হৈ UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, তাৰ বিপৰীতে বিৰোধী দলৰ পৰা BPFৰ শুদ্ধ বসুমতাৰী আৰু কংগ্ৰেছৰ পৰা প্ৰায় সুদীৰ্ঘ প্ৰায় দুটা দশকৰ পিছত সঞ্জীৱ ৱাৰীক তেওঁলোকে প্ৰাৰ্থী হিচাপে তেওঁলোকে নিক্ষেপ কৰিছিলে। এতিয়া দেখা গৈছিল যে প্ৰথমতে পোৱা হৈছিল যদিও যুঁজখন তিনিকুণীয়াভাৱে হ'ব, কিন্তু পৰৱৰ্তী সময়ত আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ত বা ভোটৰ অন্তত আমি যেনেকৈ আমি শুনিবলৈ পালোঁ বা আমি ৰাইজৰ লগত কথা পতা জানিব পালোঁ যে মূল যুঁজখন দৰাচলতে শাসকীয় দল NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিৰোধী দল যি BPF শুদ্ধ বসুমতাৰীৰ মাজতে দৰাচলতে এই সমগ্ৰ যুঁজখন সীমাবদ্ধ থাকিব। আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে NDA মিত্ৰজোঁটৰ হয় UPPL দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম। মই তেখেতৰ পৰা প্ৰথমতে আচলতে আজিৰ যি ফলাফল ভোট গণনা আৰম্ভ হ'ব তেখেতৰ পৰা মনত কি ক'ব, কি ধৰণৰ আশা লৈ আজি ৰাতিপুৱাই যাৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব আপোনালোকৰ ভাগ্য নিৰ্ধাৰণ যে চিডলিবাসী ৰাইজে এইবাৰ বিধানসভাৰ মজিয়ালৈ কাক পঠিয়াব? আশাটো পজিটিভলি আছেই, আশা লৈ আছোঁ আমি। আৰু আমাৰ আশাটো এনেকুৱা ধৰণে হৈছে আমাৰ পলিং এজেণ্ট আৰু বুথ কমিটি, প্ৰাইমাৰী কমিটি, ব্লক কমিটি তেওঁলোকেও ইতিমধ্যে আমাৰ পৰ্যালোচনা বা ৰিভিউটো কৰা হৈছে আৰু এই ৰিভিউ অনুসৰি মই জিকাটো মানে খাটাং হৈ গৈছে আৰু কি। আৰু এইটোৱে আশাবাদী মই জিকিম বুলি এইটো আশা কৰি আছোঁ। এতিয়া শাসকীয় দল হিচাপে আপোনালোকৰ উপনিৰ্বাচনত জিকি যোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। তেনে ক্ষেত্ৰত এতিয়া বোলে শুনিবলৈ পোৱা গৈছে যথেষ্ট প্ৰত্যাহ্বান আহিছে বিৰোধী BPF দলৰ পৰা, কি ক'ব এই সন্দৰ্ভত? এইটো নাজানো মই কেনেকৈ প্ৰত্যাহ্বান আহিছে, মই ক'ব বিচৰা নাই, কিন্তু জিকাটো খাটাং, প্ৰত্যাহ্বানটো কোনো প্ৰতিও হ'ব নোৱাৰে এইটো। আৰু এইটো মই এতিয়ালৈকে মই মানি লোৱা নাই, যিহেতু আমি জিকিমেই, গতিকে প্ৰত্যাহ্বান আছে বুলি মই ভাবি লোৱা নাই। সম্মিলন উল্লেখ কৰিব লাগিব যে দৰাচলতে যে ৩১ নং চিডলি সমষ্টিত তিনিটা সময়ছোৱাত যদি বিগত সময়ত চাবলৈ যাওঁ তেনেহ'লে 2005, 10 বা 2014লৈকে যি নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনত কিন্তু BPF দলে তেওঁলোকে হেট্ৰিকভাৱে তেওঁলোকে বিজয়ী হৈছিলে। পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিল যে 2021 যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল এই নিৰ্বাচনত UPPL দলৰ তেওঁলোকৰ যি প্ৰাৰ্থী জয়ন্ত কুমাৰ বসুমতাৰী তেখেতে যি তিনিবাৰকৈ বিজয়ী হৈ মন্ত্ৰী পদ লাভ কৰা চন্দন বৰ্মক প্ৰায় 33,000তকৈ অধিক ভোটৰ ব্যৱধানত তেওঁ পৰাজিত কৰি তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত জয়ন্ত বসুমতাৰী এই লোকসভাৰ নিৰ্বাচনত তেখেতে সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত খালী যি পদ সেই পদটো ধৰি ৰখাৰ কাৰণে UPPLে যথেষ্ট চেষ্টা চলাইছিল আৰু দেখা গৈছিল যে নিৰ্বাচনৰ প্ৰচাৰ সময়ছোৱাত UPPL দলে যি ধৰণে প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি কেইবাগৰাকী কেবিনেট মন্ত্ৰী এই চিডলি সমষ্টিত বাহৰ পাতি তেওঁলোকে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰে প্ৰচাৰ চলাইছিল। কিন্তু তাৰ বিপৰীতে যদি আমি BPFৰ কথা ক'বলৈ যাওঁ BPFে কিন্তু তেনেধৰণৰ প্ৰচাৰ কৰিব লাগে। মোৰ লগত এনেকুৱাকৈ নেতা আছে সমীৰণ, মই তেখেতৰ পৰা জানিব যত্ন কৰিছোঁ। মাধৱ দা, কি ক'ব আচলতে আজিৰ দিনটোত আপুনি যথেষ্ট প্ৰচাৰত লাগি আছিলে আৰম্ভণিৰ পৰা? আমাৰ চিডলি বিধানসভাৰ যি বাই ইলেকশ্যন, এই বাই ইলেকশ্যনটোৰ আজি যি ফলাফল ওলাব আমি সকলোৱে আশাবাদী। নিশ্চয় আমাৰ BPF দলৰ প্ৰাৰ্থী হওক বা কংগ্ৰেছ দলৰ প্ৰাৰ্থীও আশাবাদী। কিন্তু আমি ক'ব বিচাৰিছোঁ বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ধৰণৰ প্ৰচেষ্টা আৰু বিশেষকৈ তেখেতসকলে যি ধৰণৰ প্ৰশাসনৰ দিশটো যি ধৰণে চলাই আছে আৰু জাতি জনগোষ্ঠীৰ মাজত যি ধৰণে এটা মিলাপ্ৰীতিৰ মাজত মানে তেখেতসকলে এটা সমন্বয়ৰ যি এটা গতিধাৰাটো গঢ়িবলৈ সক্ষম হৈছে, এইটোৰ ওপৰত ভিত্তি কৰি মানে চিডলি বিধানসভাৰ ভোটাৰসকলে মানে প্ৰায় 75% ভোট হৈছে। ইয়াত সৰহসংখ্যক ভোটাৰসকলে আমাৰ UPPLৰ প্ৰাৰ্থী তেখেত নিৰ্মল কুমাৰ ব্ৰহ্মক ভোট দিছে বুলি আমি গম পাইছোঁ। আৰু আজিৰ এই ফলাফলত এটা বিপুল ভোটৰ ব্যৱধানত আমাৰ NDAৰ প্ৰাৰ্থী তেখেত নিৰ্মল কুমাৰ ব্ৰহ্ম জিকি যাব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে।
এয়া আছিলে UPPL দলৰ কেন্দ্ৰীয় নেতৃত্ব মাধৱ ছেত্ৰী। সমীৰণ, এটা কথা উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত যি 8 বজাৰ লগে লগে যি ভোট গণনা পৰ্ব আৰম্ভ হ'ব, তাত দেখা গৈছে 273টা ভোট কেন্দ্ৰৰ পৰা অহা EVM-সমূহ আজি ৰাতিপুৱা 8 বজাত খোলা হ'ব আৰু 20টা ৰাউণ্ড হ'ব। আচলতে সেই 20 ৰাউণ্ডৰ ভিতৰতে ভাগ্য নিৰ্ধাৰণ হ'ব। চিডলি সমষ্টিৰ যি নিৰ্বাচনী অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ সঞ্জীৱ ৱাৰী, BPF-ৰ শুদ্ধ বসুমতাৰী আৰু NDA মিত্ৰজোঁটৰ হৈ নিৰ্মল কুমাৰ ব্ৰহ্মৰ।